মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যি নৰ্থ ইষ্ট জেনেৰেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম এই এক্সামটো তোমালোকৰ যিটো 14 তাৰিখে অনুষ্ঠিত হ'ব সো এই এক্সামটোৰ কাৰণে মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো যিকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চালে এই পৰীক্ষাটো ধুনীয়াকৈ পাছ কৰি যাব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল লগতে তোমালোকৰ এই পৰীক্ষাটোৰ কাৰণে আমি PDF প্ৰস্তুত কৰিছো লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো আমাৰ পৰা পাই যাবা মাত্ৰ 39 টকা এটা পেমেন্ট কৰিলে তোমালোকে আটাইখিনি পাবা যিসকল ছাত্ৰ নতুনকৈ পৰীক্ষা দিবা তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হ'ব কাৰণ তোমালোকে নাজানা কেনেকুৱা প্ৰশ্ন বা কি হ'ব গতিকে আমাৰ লগত আমাৰ তাত 39 এটা পেমেন্ট কৰিলে তোমালোকে আটাইখিনি পাই যাবা হোৱাটছএপ নম্বৰতে SMS কৰিবা আৰু এই ভিডিঅ'টো ক্লাছ 6 ৰ পৰা 10 লৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে চাব পাৰিব কাৰণ ইয়াত এইখিনি সকলো ছাত্ৰ-ছাত্ৰীৰ মানে কুৱেশ্যনত ইম্পৰ্টেণ্ট থাকে বা এনেকুৱা কুৱেশ্যন দেখা পোৱা যায় ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকল তোমালোকক অৱগত কৰিব বিচাৰিছে ক্লাছ 8 9 10 এই তিনিটা ক্লাছ আমি কৰি আছো যেটো টেক্সৰ কাৰণে এটা ভাল মাৰ্কস পাবৰ কাৰণে সক্ষম হবা তোমালা হাফ ইয়াৰলি হক এনুৱেল হক বা 10 ৰ কাৰণে মেট্ৰিক হক সকলো এটা ভাল মাৰ্কস পাবৰ কাৰণে লাইভ ক্লাছৰ জৰিয়তে পঢ়িবৰ কাৰণে মাত্ৰ তোমালোকে পেমেন্ট কৰিব লাগিব 99 99 টকাতে মেথ সায়েন্স সোশিয়াল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ আটাইখিনি পঢ়িব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল দেৰি নকৰিবা এতিয়া অফলাইন টিউচনত বহু পইচা খেদাৰ প্ৰয়োজনো নাই কাৰণ অনলাইনৰ লাইভত সকলোখিনি বুজি পাই যাবা হোৱাটছএপ নম্বৰ যিটো দেখা পাইছে এই নম্বৰটো SMS কৰি তোমালোকে সোনকালে জয়েন হৈ লোৱা এতিয়া আইছো আমি প্ৰশ্নখিনি লিখে প্ৰথম প্ৰশ্নটো আছে মানুহৰ শৰীৰত মুঠ হাড়ৰ সংখ্যা কিমান 206 ডাল বেকিং সোডা কি সোডিয়াম বাইকাৰ্বনেট মানুহৰ শৰীৰত থকা বৃক্কৰ কাম কি তেজ শোধন কৰা পেনিসিলিন কোনে আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ ফ্লেমিঙে সাধাৰণতে মানুহৰ ব্লাড প্ৰেছাৰ কিমান থাকিব লাগে মানুহৰ ব্লাড প্ৰেছাৰ থাকিব লাগে 120 আৰু 80 ঠিক আছে ভিটামিন এ আটাইতকৈ ক'ত বেছি পোৱা যায় ভিটামিন এ আটাইতকৈ ক'ত বেছি পোৱা যায় গাজৰত পোৱা যায় কি গেছত পানী বিশুদ্ধ কৰা হয় ক্লোৰিন গেছে পানী বিশুদ্ধ কৰে উষ্ণতাৰ এছআই একক কি হৈছে কেলভিন কোন উদ্ভিদৰ পৰা মেলেৰিয়া জ্বৰৰ ঔষধ আহৰণ কৰা হয় হেতু হৈছে চিনকোনা গছৰ পৰা উদ্ভিদৰ বাবে আটাইতকৈ লাগতিয়াল মৌলটোৰ নাম কি নাইট্ৰজেন শুকান বৰফ কি গোটা কাৰ্বন ডাই অক্সাইডক আমি শুকান বৰফ বুলি কওঁ কেটেৰেক্ট ৰোগ মানুহৰ কোন অংগত হয় চকুত হয় ৰেডিয়াম কিহৰ পৰা আৱিষ্কাৰ কৰা হয় পিচ ব্লেন্থৰ পৰা কুইক সিলভাৰ কোন ধাতুৰ নাম পাৰা ধাতুৰ নাম পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ কিমান 9.81 সেন্টিমিটাৰ সূৰ্যৰ অতিশয় উত্তপ্ত কেন্দ্ৰভাগ কি বোলে আলোক মণ্ডল বোলে আলোকবৰ্ষ কিহৰ একক মহাজাগতিক দূৰত্বৰ একক গাখীৰ দৈ হোৱাত সহায় কৰা এচিডটোৰ নাম কি এচিটিক এচিড আটাইতকৈ পাতল গেছ কি হৈছে হাইড্ৰজেন গেছ আটাইতকৈ পাতল গেছ মানুহৰ পিটুটাৰী গ্ল্যান্ড ক'ত থাকে মগজুত থাকে মানুহৰ শৰীৰত থকা ডাঙৰ গ্ৰন্থিটোৰ নাম কি লিভাৰ মানুহৰ দেহত বৃহত্তম হাড়ডাল কি উৰুৰ হাড় বা উৰ্বস্থি তেজত থকা ধাতুটোৰ নাম কি লো হৈছে তেজত থকা ধাতু মানুহৰ বেৰি ৰোগ কি ভিটামিনৰ অভাৱত দেখা যায় ভিটামিন বি অভাৱত দেখা যায় মেৰু আৰু ফকাছ বিন্দুৰ মাজৰ দূৰত্ব কি বুলি কোৱা হয় ফকাছ দৈৰ্ঘ্য বোলে হয় লেন্সৰ ক্ষমতাৰ একক কি ডায়াপ্টাৰ হৈছে লেন্সৰ ক্ষমতাৰ একক পোহৰৰ গতিবেগ আটাইতকৈ ক'ত বেছি হয় এটো শূন্যত হৈছে পোহৰৰ আটাইতকৈ গতিবেগ বেছি কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কাৰ্য ব্যৱহাৰ কৰা কোষটোৰ নাম কি সৌৰকোষ চকুৰ কোনটো অংশত চিনেমাৰ কেমেৰাৰ লগত তুলনা কৰা হয় ৰেটিনাক চিনেমাৰ কেমেৰাৰ লগত তুলনা কৰা হয় ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা নেক্সট এটা ভিডিঅ'ত বাকিখিনি আলোচনা কৰিম এইকেইটা বহুতেই ইম্পৰ্টেণ্ট হয় সায়েন্সৰ কুৱেশ্যন হয় গতিকে তোমালোকে চাবা নেক্সট এটা ভিডিঅ'ত আৰু কুৱেশ্যন আমি লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোক যেহেতু ক্লাছ 8 9 10 ষ্টুডেন্ট খিনি বেছি সময় নাই 10 ৰটো সময় নাই মেট্ৰিক আহিলে 9 ৰ তেনেকুৱাকৈ এতিয়াৰ পৰা ভালদৰে পঢ়ি যোৱা 8 9 ৰ তেতিয়া তোমালোকে মেট্ৰিকটো ভালদৰে কৰিব পাৰিবা তাৰ বাবে তোমালোকে অনলাইন ক্লাছত জয়েন হোৱা পইচাও বেছি দিব নালাগে আৰু ধুনীয়াকৈ বুজি পাবা কেতিয়াবা অসুবিধা থাকিলে নেক্সট ভিডিঅ' তোমালোকে ক্লাছবোৰ ৰেকৰ্ডেড হৈ থাকিব পিছতো তোমালোকে চাই ল'ব পাৰিবা গতিকে সোনকালে জয়েন হোৱা আৰু ক্লাছবিলাক কৰিব আৰম্ভ কৰা ঠিক আছে বাই